হাই গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়াৰ আৰু ৰাতিপুৱাৰ সাজ মই কি বনালোঁ আপোনাক দেখাই আছোঁ বলক মই কিটচেনত। দুপৰীয়াৰে একেলগে সাজত বনাইছোঁ মই ঔটেঙা দালি শিদল আলু দি কেনে ইৰম্বা অকণমান বনাইছোঁ। কুকাৰত 3বাৰমান চিটি মাৰি ল'ম। সৰু মাছ আৰু এইটো মাছৰ কিবা কণী। এই মাছটো সৰু মাছ আৰু মাছৰ কণী ভাজি বনাম। ইৰম্বাটো হৈ গ'ল। ঔটেঙা দালি এনেকুৱা দি আলু এটা দি আৰু শিদল অকণমান দি কেনে ইৰম্বা বনাইছোঁ, সেইটো হৈ গ'ল। এতিয়া মাছ ফ্ৰাই আৰু কণী ফ্ৰাইখিনি কৰিম। ডাঙৰ মাছ আছে, ডাঙৰ মাছৰ আঞ্জা নবনাওঁ, ইৰল ফ্ৰাই বনাওঁ। এইটো অলৰেডি কেৰাহী বহাই দিছোঁ মাছ ফ্ৰাই কৰাৰ কাৰণে আৰু মাছৰ কণী ফ্ৰাই কৰাৰ কাৰণে। আগতে সৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, তাৰপিছত মাছৰ কণী ফ্ৰাই কৰিম। অলৰেডি সৰু মাছৰ ভাজি হৈ গ'ল। এতিয়া এইখিনি উঠাই থৈ ভাজিম মাছৰ কণীখিনি। সৰু মাছ হোৱাৰ পিছত এতিয়া ভাজি আছোঁ মাছৰ কণীখিনি। ভাজিছোঁ এতিয়া ভাজি আছোঁ মাছৰ কণীখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে কোনে মাছৰ কণী খাই ভাল পায় কমেণ্ট বক্সত জনাই দিবচোন। মইতো মাছৰ কণী অত্যন্ত ভাল পাওঁ। আৰু আজি দুপৰীয়াৰ আৰু ৰাতিপুৱাৰ সৰু মাছৰ ভাজি লগত মাছৰ কণী ভাজি লগত ঔটেঙা আলু দালি শিদল এনেকুৱা দি কেনে ইৰম্বা এখন বনাইছোঁ। আজি দুপৰীয়াৰ সাজ মই এনেকুৱাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে ইণ্টাৰেষ্টেড হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।